Hello everyone, welcome to Pythagoras classes. আশা কৰো সকলো ভালে আছা। ইতিমধ্যে আমি জানা পঢ়ি আছিলো কি হিউম্যান ৰিপ্ৰডাকচন বা কাৰ কথা মানৱ প্ৰজনন, ঠিক আছে? তো ফাৰ্স্ট ক্লাছত আমি কি ডিসকাস কৰিছিলো যে যেটো কি আছিল মেল ৰিপ্ৰডাক্টিভ সিস্টেম বা কি আছিল পুংজনন তন্ত্ৰ আছিল, নহয় জানো? ঠিক আছে, আশা কৰো ভিডিওটো সকলোৱে ভাল পাইছা, ঠিক আছে? বহুতে কৈ আছিল অসমীয়া মিডিয়ামৰ কথা নহয় জানো, কাৰণে এবাৰ কি কৰিছো আসামিজ মিডিয়ামৰ এনসিআৰ দুখনৰ লগতে আমি ইনক্লুড কৰিছো, ঠিক আছে? ভালকে চাই যাবা। বাকি নোটস তোমালোকক কিন্তু দিয়া হ'বই, গতিকে নোটছক লৈ একো টেনচন নলবা, একদম ওয়ার্ল্ড ক্লাস বঢ়িয়া তোমালোকক কি দিয়া হ'ব, নোটস দিয়া হ'ব, ঠিক আছে? তো আমি আৰম্ভ কৰিম আজি কোৰ পৰা যে যেটো আমাৰ কি আছিল দ্য ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম, ঠিক আছে? যাক আমি কি বুলি কওঁ অসমীয়াত স্ত্ৰী জনন তন্ত্ৰ, ঠিক আছে? তো আমি চাই যাওঁ, নহয় জানো? কি দিছে চাবা, দ্য ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম কনসিষ্ট অফ এ পেয়াৰ অফ ওভাৰিজ along with a pair of oviducts, uterus, cervix, vagina and the external genitalia. যে কি বুলি কৈছে যেটো ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম আছে, যেটো কি আছে স্ত্ৰী জনন তন্ত্ৰ আছে, আৰু কি আছে বুলি কৈছে যে ওভাৰিজ, যে কি কৈছে ডিম্বা হয়, ঠিক আছে? লগত কি আছে এজুৰ কি আছে বুলি কৈছে পেয়াৰ অফ ওভিডাক, যে এজুৰ কি আছে ডিম্ববাহী নলী বা ওভিডাক, ইয়াক আমি কি বুলি কওঁ ফেলোপিয়ান টিউব বুলিও কওঁ, ঠিক আছে? মনত থাকিব। নেক্সট হ'ব আমাৰ ওচৰত কি আছে ইউটেৰাস, ঠিক আছে? যাক আমি কি বুলি কওঁ জৰায়ু বুলি কওঁ, সাৰ্ভিক্স জৰায়ু গ্ৰীৱা, আৰু কি দিয়া আছে ভাজাইনা, যাক আমি কি বুলি কৈছো যোনি বুলি কওঁ, আৰু এক্সটাৰ্নেল জেনাইটেলিয়া বা কি বাহ্যিক জনন ইন্দ্ৰিয়, যে কি আছে বাহিৰৰ ফালে শৰীৰৰ বাহিৰৰ ফালে যেটো পাৰ্ট ওলাই থাকে স্ত্ৰী জনন তন্ত্ৰৰ ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ, তাকে আমি কি বুলি কওঁ এক্সটাৰ্নেল জেনাইটেলিয়া বা কি স্ত্ৰী জনন ইন্দ্ৰিয়, ঠিক আছে? নেক্সট হ'ব বস্তুটো কোট আছে কৈছে চাবা যে লোকেটেড ইন দা পেলভিক ৰিজন, ঠিক আছে? লোকেটেড ইন দা কি বুলি কৈছে পেলভিক ৰিজন, যে পেলভিক ৰিজন কি আছিল শ্ৰোণী অংশ কি আছিল আমি পঢ়িছিলো যে এই যেটো পোৰশন আছে এই হাড়ৰ যেটো পোৰশন আছে তাকে আমি কি বুলি কওঁ পেলভিক ৰিজন, আছে মনত আছে আগত পঢ়িছিলো। চাবা these part of the system along with the pair of mammary glands are integrated structurally and functionally, ঠিক আছে? যে কি কৈছে যে দিস পার্ট যে কি আছিল যিখিনি পঢ়িলো ওভাৰিজ ওভিডাক, ঠিক আছে? ডিম্বনলী ডিম্বাশয় যোনি গ্ৰীৱা যিখিনি আছিল সেইখিনিৰ লগতে কাৰ কথা কৈছে মেমৰী গ্ল্যান্ড, যাক আমি কি বুলি কওঁ স্তন গ্ৰন্থি। তো স্তন গ্ৰন্থিৰ লগত বাকি যিখিনি কথা আমি পঢ়িলো গুটেখিনি একেলগে কি কৰিব বুলি কৈছে স্ট্ৰাকচাৰালি আৰু ফাংচনালি কি কৰিব টু সাপোৰ্ট দ্য প্ৰসেস অফ ওভুলেশন, fertilization, pregnancy, birth আৰু কি কৈছে child care, যে কি বুলি কৈছে হেতে কিহত হেল্প কৰিব বুলি কৈছে যে ডিম্বক্ষৰণ নিষেচন fertilization হয় না? আমি অলৰেডি গম পাইছো যে fertilization কি হয় গৰ্ভধাৰণ pregnancy কেনেকে হ'ব হোৱাত সহায় কৰিব, প্ৰসৱ, ঠিক আছে? যেটো চাইল্ড বাৰ্থ পাৰ্চুৰেশন বুলি আমি কওঁ, আৰু কি বুলি কৈছে সন্তান প্ৰতিপালন চাইল্ড কেয়াৰ, হয়নে? যে বাচ্চাটো জন্ম হোৱাৰ পিছত তাৰ কেয়াৰ ল'বৰ কাৰণে কি আছে আমাৰ ওচৰত মেমৰী গ্ল্যান্ড আছে, স্তন গ্ৰন্থি আছে, নহয় জানো? তো কি কৰা হ'ব সন্তানৰ প্ৰতিপালন কৰাত এই গোটেইখিনি বস্তুৱে, ঠিক আছে আমাক কি কৰিব সহায় কৰিব, ঠিক আছে? নেক্সট আমি চাই যাম চাবা তো কি আছিল যে আমাক এইমাত্ৰ কি বুলি ক'লে যে আমাৰ যেটো কি আছিল ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম আছে হেতু কোড আছে বুলি ক'লে স্ত্ৰী জনতন্ত্ৰ কোড আছে, যেটো আমাৰ কি আছিল পেলভিক ৰিজন শ্ৰোণী অংশত আছিল, হয়নে? ইয়াতো চাব পাৰা, ঠিক আছে? এটো কি আছে আমাৰ শ্ৰোণী অংশ, ঠিক আছে? এটা ইয়াত কি আছে বুলি কৈছে চাবা যে আমাৰ কি আছিল যেটো ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম আছে কিহেদি বনিছে দুটা কি আছিল এজুৰ কি আছিল ওভাৰি আছিল নে, যাক আমি কি বুলি কৈছিলো ডিম্বাশয়, লগত কি আছিল ওভিডাক্ট আছিল বা যাক আমি কি নাম লৈছিলো ফেলোপিয়ান টিউব, যাক আমি অসমীয়াত কৈছিলো কি ডিম্ব নলী। তাৰপিছত নেক্সট আমাৰ ওচৰত কি আছিল বুলি কৈছিল এটা কি ইউটেৰাস বা আমি তাক কি বুলি কৈছিলো জৰায়ু। তাৰ পিছৰ অংশ এই অংশটো দেখিছা, এই অংশটোৰ নাম কি যেতিয়া হলে এই পোৰশনৰ নাম কি হৈ যাব সাৰ্ভিক্স, ঠিক আছে? যাক আমি কৈছিলো জৰায়ু গ্ৰীৱা, আৰু কি আছিল লাষ্টত আমাৰ ওচৰত কি আছিল ভাজাইনা, ঠিক আছে? এই অংশটো কি হ'ব তেতিয়া হলে ভাজাইনা, যাক আমি যোনি বুলি অসমীয়াত কৈছিলো, ঠিক আছে? আৰু তলৰ ফালে কি আছে এইটো ডায়াগ্ৰামত নাই, পিছলে এনো আছে যে আমাৰ কি আছিল যেটো এক্সটাৰ্নেল জেনাইটেলিয়া আছে, ঠিক আছে? যাক আমি কি বুলি কওঁ যেটো আমাৰ বাহ্যিক জনন ইন্দ্ৰিয়, ঠিক আছে? স্ত্ৰী জনন তন্ত্ৰৰ হেতু কি হ'ব আমি পিছত ডিসকাস কৰিমে, হেতু এই গুটেখিনি বস্তু মিলি তেতিয়া হলে কি হৈছে স্ত্ৰী জনন তন্ত্ৰ বা ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম গঠিত হৈছে, ঠিক আছে? বুজি পাইছো? এটা চাই যাবা the ovaries are the primary female sex organs, তো কি বুলি কৈছে ডিম্বাশয় হৈছে মুখ্য স্ত্ৰী জননাংগ। তো যিমানখিনি বস্তুৰ কথা আমি পঢ়িম তাৰ ভিতৰত আটাইতকৈ মেইন যেটো কৈছে প্ৰাইমেৰী যাক কোৱা হৈছে মুখ্য যাক কোৱা হৈছে কি হল ওভাৰিজ, ঠিক আছে? যেটো আমাৰ দুটা ওভাৰি বা ডিম্বাশয় আছে।
বস্তুটো চাবা কি কৈছে নেক্সট যে সেক্স অর্গানস that produce the female gamete ovum and several steroid hormones which are called কি ovarian hormones যে কি বুলি কৈছে কি কৰিব যে স্ত্ৰী জনন কোষ বা ডিম্বক সৃষ্টি কৰিব ঠিক আছে যেনেকৈ মেলৰ ক্ষেত্ৰত আমি কি পঢ়িছিলো পুং জনন কোষ হয়নে কোড আছিল যে আমাৰ যেটো টেস্টিস আছিল ঠিক আছে তাৰ ভিতৰৰ কোড সেমিনিফেৰাছ টিপুলৰ ভিতৰত কি আছিল স্পাৰ্মৰ প্ৰডাকশন হৈছিল পুং জনন কোষৰ কি হৈছিল সৃষ্টি হৈছিল তো ইয়াত ইন কেস অফ ফিমেল কোড হ'ব ওভেৰি ভিতৰত হ'ব হেতু বস্তুই তো কি দিয়া আছে যে ওভেৰি কি হ'ব তোমাৰ প্ৰাইমাৰী ফিমেল সেক্স অৰ্গানটো কোলে লগতে কি বুলি কৈছে যে তাত কি হ'ব ফিমেল গেমেটৰ প্ৰডাকশন হ'ব হয়নে যেটো আমাৰ কি আছিল স্ত্ৰী জনন কোষ বা ডিম্বকৰ কি হ'ব সৃষ্টি হ'ব লগতে কি বুলি কলে যে সেভাৰেল স্টেৰয়েড হৰমন যেনেকৈ আমাৰ কি আছিল ইন কেস অফ মেল পুৰুষৰ ক্ষেত্ৰত আমি কি চাইছিলো যে তাত কি আছিল লেডিক কোষ বিলাকে লেডিক সেল বিলাকে কি কৰিছিল টেস্টোস্টেৰন বা এন্ড্ৰোজেন বিলাক তেনেকৈ ক্ষৰণ কৰিছিল তেনেকৈ ইয়াত কি কৰিব ওভেৰি বিলাকে ফিমেল গেমেট বনোৱাৰ লগতে কি কৰিছিল স্ত্ৰী জনন কোষ বনোৱাৰ সৃষ্টি কৰাৰ লগতে কি কৰিব স্টেৰয়েড হৰমন কিছুমান কি কৰিব নিখৰণ কৰিব the ovaries are located on the ovaries are located one on each side of the lower abdomen যে কি বুলি কৈছে নিম্ন উদৰ এলাইনটো the ovaries are located one on each side of the কি কৈছে lower abdomen যে কি কৈছে যে স্ত্ৰী দেহৰ নিম্ন উদৰ ভাগৰ দুইফালে একোটাকৈ কি থাকে ডিম্বাশয় থাকে যদি এই ডায়াগ্ৰামটো যদি চোৱা তোমালোকে যে এটো কি হল পেট হয়নে যাক আমি কি বুলি কওঁ উদৰ তো সেই উদৰৰ তলৰ ফালে যে তল পেটৰ ফালে কি আছে আমাৰ কি আছে এজোৰ কি আছে ওভেৰি আছে হেতু কথা এই লাইনটোত ক'লে ঠিক আছে নেক্সট আবা each ovary is about 2 to 4 cm in length যেসা প্ৰত্যেকটো ওভেৰি ডায়াগ্ৰামটো সো এটো কি হয় এটা ওভেৰি তো এই ওভেৰিটোৰ লেংথটো কিমান হ'ব বুলি কৈছে 2 to 4 cm ঠিক আছে in length and কি কৈছে is connected to pelvic wall and the uterus by ligament ঠিক আছে যেটো আমাৰ পেলভিস আছিল ঠিক আছে এই ডায়াগ্ৰামটো চালে গম পাবা যেটো এই পিছফালে এটা পেলভিস নহয় জানো এইটো কি আছিল পেলভিস তো যেটো আমাৰ কি আছে ওভেৰি বা ডিম্বাশয় আছে ঠিক আছে ভালকে চাবা যেটো ওভেৰি বা ডিম্বাশয় আছে হি ইয়াৰ যেটো কি আছে শ্ৰোণীৰ ওয়াল ঠিক আছে শ্ৰোণীৰ পিছফালে ৰঙাকে দিয়া আছে দেখিছানে এই পিছফালে যেটো ৰঙাকে আছে এই শ্ৰোণী ওয়ালৰ লগত আৰু কাৰ লগত যেটো আমাৰ কি আছে জৰায়ু আছে তাৰ লগত কেনেকে লগ লাগি থাকিব বুলি কৈছে থ্ৰু কি বুলি কৈছে লিগামেন্টৰ সহায়ত কাৰ সহায়ত লিগামেন্টৰ সহায়ত কি হ'ব এইকিটা বস্তু ডিম্বাশয়টো তাত লাগি ধৰিব ওভেৰিটো তাত লাগি থাকিব ঠিক আছে বতাহটো থাকিব নৰে নহয় জানো ঠিক আছে এতিয়া চাবা each ovary is covered by a thin epithelium which encloses the ovarian stroma যে কি হ'ব যিকিটা ওভেৰি আছে তাৰ যেটো বাউন্ডাৰি আছে তাৰ এখন কি আছে পাতল এখন কি বুলি কৈছে এখন কি আছে এপিথেলিয়াম আছে মানে কি তোমাৰ এখন আমি অসমীয়াত কও কি অধিষ্ঠাদীয় আৱৰণ ঠিক আছে এখন মেমব্ৰেন আছে বা এখন কি আছে পাতল বেৰ এখন আছে ঠিক আছে যাৰ ভিতৰত কি সোমাই আছে বুলি কৈছে ওভেৰিয়ান স্ট্ৰমা বা কি বুলি কও আমি ডিম্বাশয়ৰ পিঠিকা বুলি কও ঠিক আছে তা মানে ওয়ালখনৰ ভিতৰত যিখিনি বস্তু সোমাই থাকে ওভেৰিটোৰ ভিতৰত গোটেই বস্তুখিনি ইয়াত কি বুলি কোৱা হৈছে তেতিয়া হলে ওভেৰিয়ান স্ট্ৰমা ঠিক আছে নেক্সট আবা next aba ki koise the stroma is divided into two zones a peripheral cortex and an inner medulla je stroma ase pithika ase tak dubhagot bhag hobo pari ki koise je peripheral cortex swa ei diagram to jodi ami saw ঠিক আছে এই ডায়াগ্ৰামটো হল কি যদি আমি এটা যদি ডিম্বাশয় বা ওভেৰি যদি আমি কাটি পেলাই যদি চাও আমি এনেকুৱা দেখিম ঠিক আছে এটা চাবা আমাৰ লাইনটো কি বুলি কৈছিলে যে ইয়াৰ ভিতৰ এখন কি আছিল আমাৰ এখন কি আছিল বুলি কৈছিলে আৱৰণ আছিল বুলি কৈছিলে নহয় জানো থিন এখন তোমাৰ কি আছিল মেমব্ৰেন আছিল যাৰ মাজত কি সোমাই আছিল স্ট্ৰমাটো সোমাই আছিল এটা সেই স্ট্ৰমাটোক আমি যদি চাও দুটা ভাগত ভাগ কৰিব পাৰে বুলি কৈছে এটা কি বুলি কৈছিলে পেৰিফেৰিয়েল কি বুলি কৈছিলে কৰ্টেক্স আৰু এটা কি বুলি কৈছিলে ইনাৰ মেডুলা যে এই পেৰিফেৰি ঠিক আছে পেৰিফেৰি মানে কি যে কাখত থাকে তো এই যেটো কাখত থকা পোৰচন দেখিছা তোমালোকে ঠিক আছে এই যেটো কাখত থকা পোৰচন দেখিছা তাকে আমি কি বুলি কৈছো কৰ্টেক্স বুলি কৈছো ওভেৰিয়ান কি বুলি কৈছো আমি কৰ্টেক্স ঠিক আছে আৰু যেটো ভিতৰ অংশ আছে এই ভিতৰ অংশ আছে ইয়াক আমি কি নাম দিছো মেডুলা ঠিক আছে বুজি পাইছো এটা চাবা তো লাইনটো কি কৈছিলে আমাক the stroma is divided into two zones the peripheral cortex and the inner medulla ঠিক আছে বুজি পালো এটা নেক্সট চাবা কি কৈছে আমাক the oviducts যাক আমি কি নাম দিছিলো ফেলোপিয়ান টিউব বুলি কোৱা হয় ঠিক আছে তো অসমীয়াটো ইয়াক ফেলোপিয়ান টিউব বুলি কোৱেশ্চন আহিব পাৰে মনত ৰাখিবা অকল ডিম্ববাহী নলী বুলি এক্সামত সুধিব পাৰে
তো তাত গৈ পেলাই তোমালোকে ফেলোপিয়ান টিউবটো যদি নলি বুলি যদি মনত নাৰাখা তেতিয়াহ'লে কি হ'ব প্ৰব্লেম আহিব পাৰে ঠিক আছে বুজিয়ে নাপাব যে কোৱেশ্চনটো সুধিলে কি ঠিক আছে সেইকাৰণে মনত ৰাখিবা ইংলিছ নামবিলাকো মনত ৰাখিব চেষ্টা কৰিবা ঠিক আছে তো ওভিডাক্টস বা ফেলোপিয়ান টিউবস uterus and the vagina constitute the female accessory ducts ঠিক আছে এটা ইন কেস অফ মেল আমি কি পঢ়িছিলো accessory ducts অতিৰিক্ত নলিকাত কি আছিলে ৰেটি টেষ্টিছ আছিলে হয়নে বৃহৎ জালিকা আছিলে তাৰ পিছত কি আছিলে আমাৰ ভাজা এফ্ৰেঞ্চিয়া